सर्वेभ्यो नमो नमः। सुप्रभातम्। अद्य पवित्र श्रावणी पूर्णिमा। अस्मिन् दिनाङ्के वयं भारतवासिनः पवित्र संस्कृत दिवस इति रूपेण पालनं कृतमस्मि। अस्मिन् दिनाङ्के भवतां सर्वेषां मम पक्षतः हार्दिकं शुभाभिनन्दनं शुभाभिलाषा विज्ञापयामि। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। गृहे गृहे संस्कृतं। श्रीमद्भगवद्गीतामृत। अद्य श्रीमद्भगवद्गीतायाः 14 अध्यायस्य 7 संख्यकश्लोकः। अस्मिन् श्लोकः अस्ति रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्। এই বিশিষ্ট শ্লোকফাঁকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কৌন্তেয়, সীমাহীন কামনা বাসনাৰ ফলত ৰজগুণৰ উদ্ভৱ হয় বুলি জানিবা, আৰু এই গুণৰ ফলত দেহধাৰী জীৱ সকাম কৰ্মৰ প্ৰতি থকা আসক্তিৰ বন্ধনত সোমাই পৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ প্ৰসংগাৰ্থত পূৰ্বৱৰ্তী শ্লোকত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত সত্যগুণৰ প্ৰভাৱ বা সত্যগুণৰ স্বৰূপ সুন্দৰকৈ উল্লেখ কৰি গৈছিল, যি গুণ পবিত্ৰ আৰু প্ৰকাশাত্মক, আৰু সেই গুণৰ তুলনাত সকলো প্ৰক্ৰিয়াৰ পৰা পাপকৰ্মৰ পৰা জীৱই মুক্ত হৈ থাকে। কিন্তু বৰ্তমান উল্লেখ কৰিছে যি ৰজগুণ, সেই ৰজগুণৰ তুলনাত ৰজগুণৰ দ্বাৰাই সেই ব্যক্তিগৰাকী যাক ৰজগুণে গ্ৰাস কৰিব পাৰে তেওঁ সীমাহীন কামনা বাসনাৰ দ্বাৰাই বশীভূত হৈ পৰে। ফলত তেওঁৰ দেহধাৰী জীৱই সকাম কৰ্মৰ প্ৰতি আসক্ত হৈ মোহবন্ধনত সোমাই পৰে বুলি উল্লেখ কৰিছে। অৰ্থাৎ ৰজগুণৰ এটা বিশেষত্ব হ'ল কামনা, অৰ্থাৎ স্ত্ৰী আৰু পুৰুষৰ মাজত থকা আকৰ্ষণ, যি পুৰুষে স্ত্ৰীৰ প্ৰতি আসক্ত হয়, আৰু পুৰুষে স্ত্ৰীৰ প্ৰতি আসক্ত হোৱাৰ পিছতো স্ত্ৰীও পুৰুষৰ প্ৰতি যি আসক্ত হয়, তাৰ পৰা জন্ম হোৱা যি ইন্দ্ৰিয় সুখ বা বাসনা, সেই ইন্দ্ৰিয় সুখ বাসনাৰ পৰা মুখ্য পৃষ্ঠপোষকতাই হ'ল ৰজগুণৰ অধিকাৰী হোৱা ব্যক্তিৰ। গতিকে এই ৰজগুণক যিয়ে বশ কৰিব পাৰে তেওঁ এই জগতত পূজিত হ'বলৈ সক্ষম হয় বুলিও আমি ক'ব পাৰোঁ। ভাষ্যকাৰে এই প্ৰসংগত জড় জগতখনতে কম বেছি পৰিমাণে সম্পন্ন হোৱা যি ৰজগুণৰ কাৰ্য, সেই কাৰ্যৰ বিষয়তে উল্লেখ কৰিছে। অৰ্থাৎ ৰজগুণৰ মানদণ্ডেৰে আধুনিক সভ্যতাকো উন্নত সভ্যতা বুলি ধৰা হয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। প্ৰাচীন যুগত সত্যগুণ সম্পন্নটোকহে উন্নত বুলি ধৰি লোৱা হৈছিলে। যি ক্ষেত্ৰত সাত্ত্বিক গুণাৱলীৰ দ্বাৰাই মুক্তিৰ সম্ভাৱনা নাথাকে, তেনে ক্ষেত্ৰত ৰজগুণৰ বন্ধনত থকাবিলাকৰ সেই সম্ভাৱনাই বা ক'ত বুলি আৰু ভাষ্যকাৰে ইয়াতে প্ৰশ্ন কৰিছে। অৰ্থাৎ প্ৰাচীন সময়ত যি সত্যগুণৰ প্ৰাধান্যতা আৰু বৰ্তমান সময়ত দেখা দিয়া যি ৰজগুণৰ প্ৰাধান্যতা, সেই বিষয়ে ভাষ্যকাৰে ইয়াতে সুন্দৰভাৱে উল্লেখ কৰিছে। পৰৱৰ্তী পৰ্যায়ত তমগুণৰ বিষয়ে উল্লেখ কৰিব। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ। নমো নমঃ।